নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ অন্য এটা নতুন ভিডিঅ'লৈ। অন্য দিনাৰ নিচিনাকৈ আজিও লৈ আহিছোঁ মই আপোনালোকৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যদি খবৰকেইটা চাই ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ চৰকাৰী আঁচনি, চৰকাৰী খবৰ আৰু বিভিন্ন জিলাৰ গুৰুত্বপূৰ্ণ খবৰসমূহ মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে বেছি দেৰি নকৰি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আহোঁ এনে এটা খবৰলৈ যিয়ে এতিয়া সমগ্ৰ অসমক গভীৰ চিন্তাত পেলাইছে। বহু পৰিয়ালে ঘৰ দুৱাৰ হেৰুৱাইছে, আশ্ৰয় শিবিৰত দিন কটাবলগীয়া হৈছে। অসমত অব্যাহত আছে বানৰ ভয়াৱহ পৰিস্থিতি। বিগত 24 ঘণ্টাত বহু লোকৰ মৃত্যু হোৱাৰ লগতে 16খন জিলাত 5.5 লাখতকৈ অধিক লোক ক্ষতিগ্ৰস্ত হয়। হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি পানীৰ তলত ডুব গৈছে। বহু ঠাইত বিদ্যালয়, পথ আৰু দলং ক্ষতিগ্ৰস্ত হৈছে। NDRF, SDRF, অগ্নি নিৰ্বাপক বাহিনী আৰু জিলা প্ৰশাসনেও নাও আৰু উদ্ধাৰ সঁজুলি ব্যৱহাৰ কৰি লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰি আছে। ৰাজ্য চৰকাৰে আশ্ৰয় শিবিৰসমূহত খাদ্য, বিশুদ্ধ খোৱা পানী, চিকিৎসা আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিছে। মুখ্যমন্ত্ৰীয়েও বান পৰিস্থিতিৰ ওপৰত নিয়মীয়াকৈ পৰ্যালোচনা কৰি প্ৰশাসনক সকলো ধৰণৰ সহায় আগবঢ়াবলৈ নিৰ্দেশ দিছে। এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ। দেশজুৰি চলি থকা নীট আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰশ্নকাকত আৰু অনিয়মৰ অভিযোগত কেন্দ্ৰ কৰি সৃষ্টি হোৱা ব্যাপক ছাত্ৰ আন্দোলনৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে 25 জুলাই 2026 তাৰিখে নিজৰ পদৰ পৰা পদত্যাগ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দাখিল কৰা পদত্যাগ পত্ৰত ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে তেওঁ নৈতিক দায়িত্ব স্বীকাৰ কৰি এই সিদ্ধান্ত লৈছে। এই বিতৰ্কই যাতে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ ওপৰত অধিক প্ৰভাৱ নেপেলায় আৰু শিক্ষা ব্যৱস্থাৰ ওপৰত আস্থা অটুট থাকে, সেয়াই তেওঁৰ মূল উদ্দেশ্য। উল্লেখ্য যে বিগত কেইবাটাও সপ্তাহ ধৰি দেশৰ বিভিন্ন ৰাজ্যত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী শিক্ষা ব্যৱস্থা স্বচ্ছতা আৰু জবাবদিহিতা দাবী কৰি আন্দোলন অব্যাহত ৰাখিছিল। এই ঘটনাক কেন্দ্ৰ কৰি কেন্দ্ৰীয় চৰকাৰো যথেষ্ট চাপৰ সন্মুখীন হৈছিল। বৰ্তমান কেন্দ্ৰীয় চৰকাৰে নতুন শিক্ষামন্ত্ৰী কোন হ'ব সেয়া আনুষ্ঠানিকভাৱে এতিয়ালৈকে ঘোষণা কৰা নাই। এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। বানৰ বাবে বহু লোক ৰেল ষ্টেচনত আবদ্ধ হৈ আছিল। অৱশেষত ৰেল যাত্ৰীৰ বাবে আহিল এক ডাঙৰ সকাহ। বানৰ ফলত ৰেল লাইনত পানী উঠা আৰু মাটি খহি পৰা ঘটনাৰ বাবে বহু ঠাইত ৰেল চলাচল ব্যাহত হৈছিল। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ পূব সীমান্ত ৰেলৱে উজনি অসমলৈ 3খন বিশেষ ট্ৰেইন চলোৱাৰ এতিয়া সিদ্ধান্ত লৈছে। ৰেল কৰ্তৃপক্ষই জনোৱা মতে যাত্ৰীসকলৰ যাতায়াত সহজ কৰি তোলা আৰু অত্যাৱশ্যকীয় সামগ্ৰী সঠিক সময়ত গন্তব্যস্থানলৈ পঠিওৱাটোৱে এই সিদ্ধান্তৰ মূল উদ্দেশ্য। এতিয়া আহক তাৰে পিছৰটো খবৰলৈ। বানৰ সময়ত যদি মোবাইল নেটৱৰ্ক নাথাকে তেন্তে নিজৰ পৰিয়ালৰ সৈতে যোগাযোগ কেনেকৈ কৰিব? এই সমস্যাৰ সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে আপাৰ অসমৰ কেইবাখনো বানপীড়িত জিলাত জৰুৰী ৰমিং সেৱা আৰম্ভ কৰিছে। ইয়াৰ ফলত এটা কোম্পানীৰ টাৱাৰ বন্ধ থাকিলেও বা এটা কোম্পানী যদি নেটৱৰ্ক নাথাকে আন কোম্পানীৰ নেটৱৰ্ক ব্যৱহাৰ কৰি আপুনি কল কৰিব পাৰিব। এই ব্যৱস্থাই উদ্ধাৰ অভিযান, চিকিৎসা সেৱা আৰু জৰুৰী যোগাযোগ অধিক সহজ কৰি তুলিব বুলি চৰকাৰে আকাশ প্ৰকাশ কৰিছে। এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। অসমত পুনৰ আৰম্ভ হ'ব নেকি বৃহৎ উচ্ছেদ অভিযান? এই খবৰ এতিয়া ৰাজ্যজুৰি ব্যাপক চৰ্চাৰ বিষয়। গোৱালপাৰা জিলাৰ 2টা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত অবৈধ দখল উচ্ছেদ কৰাৰ বাবে চৰকাৰে প্ৰস্তুতি আৰম্ভ কৰিছে। বন বিভাগ আৰু জিলা প্ৰশাসনেও যৌথভাৱে পৰিস্থিতি পৰ্যালোচনা কৰি আছে। চৰকাৰৰ মতে বনাঞ্চল সংৰক্ষণ, বন্যপ্ৰাণীৰ আৱাসস্থল সুৰক্ষা আৰু প্ৰৱেশৰ ভাৰসাম্য ৰক্ষাৰ বাবে এই অভিযান প্ৰয়োজনীয়। এতিয়া আহোঁ তাৰে পিছৰটো খবৰলৈ। অসমৰ শিক্ষা ক্ষেত্ৰলৈ আহিল এটা গৌৰৱৰ খবৰ, যিটো সমগ্ৰ উত্তৰ পূবৰ বাবে এক নতুন অধ্যায়। IIM গুৱাহাটীয়ে আনুষ্ঠানিকভাৱে প্ৰথম MBA বেচ আৰম্ভ কৰিছে। এই বেচত 18খন ৰাজ্যৰ 52জন শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছে। শিক্ষা বিশেষজ্ঞসকলৰ মতে ইয়াৰ ফলত অসমৰ পৰা অধিক সংখ্যক শিক্ষাৰ্থীয়ে
উচ্চমানৰ ব্যৱস্থাপনা শিক্ষা লাভ কৰাৰ সুযোগ পাব। লগতে গুৱাহাটীত শিক্ষা আৰু গৱেষণাৰ এক নতুন কেন্দ্ৰ হিচাপে গঢ়ি তোলাটো সহায় হ'ব। এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। অসমৰ মাটিৰ তলত লুকাই আছিল কোটি কোটি বছৰৰ ইতিহাস। এই আৱিষ্কাৰে এতিয়া বিজ্ঞানীসকলকো আচৰিত কৰিছে। তিনিচুকীয়া জিলাত 2.4 কোটি বছৰৰ পুৰণি কেওৰা উদ্ভিদৰ জীৱাশ্ম আৱিষ্কাৰ হৈছে। বিশেষজ্ঞসকলৰ মতে এই আৱিষ্কাৰে ভাৰতীয় উপমহাদেশৰ প্ৰাচীন উদ্ভিদ আৰু জলবায়ুৰ ইতিহাস সম্পৰ্কে নতুন তথ্য দিব। মুখ্যমন্ত্ৰীয়ে এই আৱিষ্কাৰক অসমৰ বাবে এক গৌৰৱ বিষয় বুলি উল্লেখ কৰি বিজ্ঞানীসকলক অভিনন্দন জনাইছে। এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। GSTৰ জালিয়াতিৰ এটা ডাঙৰ ঘটনা তদন্তকাৰী সংস্থাই মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। অভিযোগ অনুসৰি ভুৱা কোম্পানী, ভুৱা GST বিল আৰু নথিপত্ৰ ব্যৱহাৰ কৰি কোটি কোটি টকাৰ কৰ ফাঁকি দিয়া হৈছিল। তদন্তকাৰী সংস্থাই এতিয়া এই ঘটনাৰ সৈতে জড়িত আন লোকসকলক সন্ধান অব্যাহত ৰাখিছে। এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। দেশৰ লাখ লাখ যুৱকৰ বাবে আহিল এটা ডাঙৰ সুখবৰ। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ঘোষণা কৰিছে যে CAPF আৰু আছাম ৰাইফলছৰ নতুন নিযুক্তিত প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে 50% সংৰক্ষণ থাকিব। চৰকাৰৰ মতে অগ্নিবীৰসকলে সেনাত লাভ কৰা অভিজ্ঞতাক অসামৰিক সুৰক্ষা বাহিনীত ব্যৱহাৰ কৰাৰ সুযোগ পাব। ইয়াৰ ফলত বহু যুৱকৰ কৰ্মসংস্থাপনৰ নতুন পথ মুকলি হ'ব। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছিলে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে আজিলৈ ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।